ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ হৈছে সকলোৰে ভাল আৰু আমাৰো ভালে আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ বুটিকতে বহি বুটিকত এতিয়া ইভিনিঙে হৈ গ'ল 5টাই বাজিলে আজি মানে মই মোৰ ইভিনিং ৰুটিনটো শ্বুট কৰিম বুলি ভাবিছোঁ সেইকাৰণে ব্লগটো দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মোৰ ইয়াতে বহি কাম কৰি টোপনি ধৰিছে ভাগৰ লাগিছে চ' মই উলিয়াই লৈছোঁ অলপমান চাহ আমাৰ এই ৰাস্তাটোত ইমানেই ট্ৰাফিক যে গাড়ীখন মানে উলিয়াবলৈকে দিগদাৰী হয় তাৰপিছতে মই আহি বোলো আজি কেমাৰ্টত অলপমান কিবা কিবি বজাৰ আছিলে সোমাই যাওঁ বুলি কেমাৰ্টৰ ওচৰতো ইমান ভিৰ থাকে পাৰ্কিঙে নাপাওঁ চামহাও এই জেগাটুকুৰা পালোঁ মই বোলো ইয়াতে গাড়ীখন ৰখাই লওঁ তাৰপিছত গৈ কেমাৰ্টত সোমালোঁ এনেইতো মই বজাৰ নকৰোঁ কিন্তু কেতিয়াবা কি হয় ইহঁতৰ টিফিনৰ বস্তুবিলাক দিবলৈ থাকে যে তেতিয়া মই কিবা কিবি কিনি লওঁ আদাৰৱাইজটো মানে মোৰ হাজবেণ্ডে বজাৰ কৰে তাৰপিছত যি বস্তু লাগিছিলে সেইবিলাক আনিলোঁ আৰু মানে কি হ'ল পক্ষীয়ে মোক কৈ আছে যে মামা তুমি সেইদিনা পুডিংটো বনাইছিলা যে ব্ৰেড নিদিয়াকৈ মোক এবাৰ বনাই দিবাচোন বাকী চব ভাল লাগিলে তাই মানে সেই ব্ৰেডটোৰ কাৰণে তাই ভাল লগা নাছিলে চ' মই কৈছোঁ ঠিক আছে আজি ইভিনিং আহি মই তোমালোকক মানে পুডিংটো বনাই দিম আৰু এইফালে ইমানেই বৰষুণ দি আছে মই চামহাও আহি পেলাই ঘৰ সোমালোহি মানে বজাৰ চজাৰ কৰি আহি তাৰপিছতে ঘৰত সোমাই বস্তুবিলাক থৈ মই বোলো ফ্ৰেছ হৈ লওঁ মানে ভৰিয়ে চৰিয়ে গোটেই বোকাই লাগি গ'ল বৰষুণত খোজ কাঢ়োঁতে তাৰপিছতে গা ধুব সোমালোঁ আৰু গা ধুই ওলাই মই বোলো যদি পুডিংটো বনাবই লাগে মই কিটচেনলৈ যাওঁ বাকী ডিনাৰৰ কাৰণেও কিবাকিবি মই বনাই লওঁ আৰু প্ৰায়খিনি বস্তু বনাই থোৱাই থাকে ৰুমিয়ে বনাই থৈ যায় কিন্তু কিবা এটা দুটা আইটেম ডিনাৰৰ কাৰণেও মই বনাওঁ চ' ওলাই গা চা ধুই ফ্ৰেছ হৈ পেলাই বস্তুখিনি যোনখিনি আনিছিলোঁ চিজিল কৰি ল'লোঁ আচলতে কি হয় এওঁক মানে যেতিয়া বজাৰ কৰিব দিওঁ নহয় এটা বস্তু আনে এটা বস্তু এৰি থয় আৰু কিছুমান বস্তু চিনিও নাপায় আৰু মেইনলি ৰাতিপুৱা টিফিনৰ কাৰণে নহয় মোৰ বস্তুবিলাক মই নিজেই মানে ষ্টক আপ কৰি থ'ব লাগে মানে কেতিয়াবা মানে কিবা এটা বনাব লওঁ চিজেই নাই বা ক্ৰীমেই নাই বা কিবা কিবি বস্তু লগা হয় যে সেইবিলাক বস্তুটো ময়েই গম পাওঁ চ' এইবাৰ মই ক'লোঁ যে নহয় বজাৰটো ময়ে কৰি আনিম তেতিয়া মানে কি হয় গোটেই উইকটোৰ কাৰণে মানে কি লাগে সেইবিলাক চাই চিতি মই লৈ আহোঁ কাৰণ মানে বহুত আগৰ পৰাই মই প্লেনিং কৰি থ'ব লাগে যে কোনদিনা কি টিফিন দিম নহ'লে সেইদিনাই ছাডেনলি মই উঠি একো মানে ভাবিব নোৱাৰোঁ আৰু ইহঁতে মানে কি হয় যি টি বস্তু নাখায়ো ইহঁতে মানে বহুত পাৰ্টিকুলাৰ সিহঁতক মই সুধি ল'ব লাগে এইটো বনালে তোমালোকে খাবা নাই কিন্তু ছাডেনলি যদি মই ৰাতিপুৱা বনাই দিওঁ নহয় তেতিয়াহ'লে সিহঁতে মানে সেইটো বস্তু কেতিয়াবা খাবলৈ ইচ্ছা নকৰে আপোনালোকৰ এনেকুৱা হয়নে নাই নাজানো নে মোৰ ছোৱালীকেইজনীয়ে বেছি নাখাৰা সেইটো মই নাজানো চ' মই বোলো ভাতটো ডিনাৰৰ প্ৰিপেৰেশ্যন কৰাৰ আগতে ফটাফট মই পুডিংটো বনাই লওঁ আৰু সেইদিনা পুডিংটো বনাইছিলোঁ মই জাষ্ট আপোনালোকক দেখাইছিলোঁ হয় ৰেচিপিটোতো ক'ব নোৱাৰিলোঁ চ' পুডিংটো বনাবৰ কাৰণে প্ৰথমতে মই কাষ্টাৰ্ডটো বনাই দিলোঁ কাষ্টাৰ্ড বনাই এনেইতো ব্ৰেড দিওঁ মই মানে কিন্তু এইবাৰ সেই ডাইজেষ্টিভ বিস্কিট অলপমান গুড়া কৰি ল'লোঁ আৰু লগতে কাটি থোৱা আমখিনি এতিয়া মিক্সিত এনেকৈ মাৰি ল'ম আৰু মিক্সিত মৰাৰ পিছত ইয়াতে মই লৈ লৈছোঁ অলপমান হুইপিং ক্ৰীম 2-3 চামুচমান লৈ লৈছোঁ আৰু তাৰ লগতে অলপমান মানে মিল্ক মেইড লৈ লৈছোঁ এক্সট্ৰাকৈ ইয়াতে মই চেনি তেনি একো নিদিওঁ এইকেইটাই মিঠা কৰি দিয়ে হুইপিং ক্ৰীমটো মিঠাই থাকে তাৰপিছতে এইখিনি ভালকৈ হুইপ কৰি ল'ব লাগিব হুইপ কৰি লোৱাৰ পিছত এতিয়া লেয়াৰিংখিনি কৰি ল'ম যোনখিনি পিচি থোৱা বিস্কিট আছিলে বিস্কিটখিনি ইয়াতে লগাই মানে একেবাৰে তলত বেছটো লগাই লৈছোঁ লগাই এইখিনি অলপমান হেঁচি দিছোঁ ভালকৈ অলপ হাতেৰেও হেঁচি দিছোঁ যেতিয়া চীজ কেক বনাওঁ চীজ কেক এনেকৈ বনোৱা যায় মই এইবাৰ নিজেই ভাবিলোঁ যে পুডিংটো এনেকৈ বনাই চাওঁচোন কেনেকুৱানো বনে তাৰপিছত যোনখিনি কাষ্টাৰ্ড বনাই থৈছিলোঁ কাষ্টাৰ্ডখিনি অৱশ্যে খুব বেছি নাই বনোৱা 1 কাপ গাখীৰ আৰু এচামুচ কাষ্টাৰ্ডেই বনাইছিলোঁ তাৰপিছতে যোনখিনি আম পিচি থৈছিলোঁ আমখিনি ইয়াতে আপুনি 2-3টা লেয়াৰো বনাব পাৰে মই যিহেতু কমকৈ ঘৰতে খাবলৈ বনাইছোঁ সেইকাৰণে এটাই লেয়াৰ দিছোঁ আমখিনি দিয়াৰ পিছতে ইয়াতে হুইপ কৰি থোৱা ক্ৰীমখিনি দি দিছোঁ ক্ৰীমখিনি দি তাৰপিছতে পিস্তা যদি থাকে পিস্তা দি মানে ডেক'ৰেট কৰিব পাৰি মোৰ ওচৰত নাছিলে কাৰণে কাজু অলপমান কাটি পেলাই তেনেকেই ডেক'ৰেট কৰিলোঁ আৰু সেইটো ফ্ৰিজাৰত মই ভৰাই থ'লোঁ মানে কমেও 1-2 ঘণ্টামান ফ্ৰিজাৰত ভৰাই থ'লোঁ যেতিয়ালৈকে ডিনাৰটো নহয় তাৰপিছত পক্ষীয়ে আজিকালি মানে পনীৰ খাই ভাল পোৱা হৈছে তো মোক তাই মানে প্ৰায়ে ৰিকুৱেষ্ট কৰে যে মামা পনীৰ বনাবাচোন চ' পনীৰৰ একদম কুইক এটা ৰেচিপি বনাব লৈছোঁ দৈ অলপমান লৈ লৈছোঁ ইয়াতে আদা নহৰু পেষ্ট থাকিলেও ভাল মোৰ ওচৰত নাছিলে আৰু কৰিবলৈও টাইম নাছিলে চ' জাষ্ট কুইকলি তেনেকৈ বনাই লৈছোঁ দৈ তাতে নিমখ অলপ হালধি আৰু অলপমান মছলা দিম অলপমান জিৰা পাউডাৰ অলপমান ধনিয়া পাউডাৰ তেনেকৈ
তাৰ লগতে ইয়াতে অলপমান মই কচুৰি মেথি দি দিম আৰু অলপমান দি দিছোঁ চিলি ফ্লেক্স তাৰপিছতে অলপমান কচুৰি মেথি তাৰপিছত এইখিনি হাতেৰে ধুনীয়াকৈ সানি ল'ম সানি পেলাই পনীৰখিনি মেৰিনেট কৰি থৈ দিম মানে 20 মিনিট আধা ঘণ্টা এনেকৈ মেৰিনেট কৰি থ'লেও হৈ যায় আৰামছে ফ্লেভাৰখিনি তাত সোমাই যায় তাৰপিছত মনত পৰিলে কালাৰটো বৰ বেছিয়ে মানে ফিকা লাগিছে মই বোলো অকণমান ৰেড চিলি পাউডাৰ দি দিওঁ যোনটো কালাৰ অহাটো জ্বলা থকাটো নহয় আৰু তাৰপিছত পনীৰখিনি এনেকৈ টুকুৰা কৰি থোৱা পনীৰখিনি সেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ হাতেৰে ভালকৈ মিলাই মেলি মানে গোটেই পনীৰৰ টুকুৰাকেইটা লগাকৈ মই থৈ দিছোঁ তাৰপিছত আৰু বাচন এইবিলাক বনালে বাচনটো ধেৰ ওলায় এনেও বাচন থাকেই চ' ৰাতি বাচনবিলাক আমি ডিছৱাশ্বাৰতে দি দিওঁ যোনখিনি প্লাষ্টিকৰ বাচন থাকে সেইবিলাক আমি হাতেৰে ধোওঁ আৰু বাকীখিনি এনেকৈ ডিছৱাশ্বাৰ দি দিওঁ কেক বেটাৰত দিবা পৰিয়ে মই বনালোঁ পুডিং আৰু পৰিয়ে বনাই আছে চকলেট কেক চব ইনগ্ৰিডিয়েণ্ট মই ৰেডি কৰি দিলোঁ এতিয়া নিজে নিজে বনাই আছে মই বেকিং ট্ৰে ৰেডি ৰাখিছোঁ হাৰ্ট শ্বেপ বেকিং ট্ৰেত বনাব আৰু মই এইটো বেক কৰিব দি দিম পুডিং বনাই থকা দেখি পৰীৰো মন গ'ল মামা ময়ো চকলেট কেক বনাম তো তাই চকলেট কেক মানে কেক বনাই ভাল পায় তাই এইবিলাক মানে বেকিঙৰ কাম পক্ষীও ভাল পায় আগতে আপোনালোকে মোৰ ভিডিঅ' যদি চাইছে তাইকো দেখিছে চাগে বেকিং কৰি থকা চ' বেকিং মোৰ ছোৱালী দুজনীয়ে ভাল পায় চ' তাই সেয়া কৰিলে তাৰপিছত মই বোলো পনীৰখিনি মই ফ্ৰাই কৰি লওঁ চ' অলপমান তেল দি লৈ পেলাই পনীৰখিনি দুই চাইডে ভালকৈ মানে ব্ৰাউন হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ খুব বেছি টাইম নালাগে এনেকুৱা পনীৰ বনাবৰ কাৰণে একদম কুইকলি হৈ যায় চ' কেতিয়াবা যদি মানে আলহী চালহী আহে আৰু একো যদি বনাবলগীয়া নাথাকে আৰামছে এনেকৈ পনীৰটো বনাই দিব পাৰে খাবলৈও খুব টেষ্টি হয় আৰু মানে একদম কম মেহনততে বনি যায় চ' পনীৰখিনি এনেকৈ দুই চাইডে ভালকৈ উল্টাই পাল্টাই মই মানে অলপমান গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ আৰু জুইটো মানে কম জুইতে ফ্ৰাই কৰিছোঁ খুব বেছি জুইত মানে পনীৰখিনি ফ্ৰাই কৰিলে পনীৰখিনি টান মানে ৰাবাৰৰ নিচিনা হৈ যায় চ' অলপমান কম মিডিয়াম ফ্লেমত মানে কৰি লৈ তাৰপিছত এই থালিখনত যোনখনত মই যে মেৰিনেশ্যনখিনি মিলাইছিলোঁ এইখিনিও মই ৱেষ্ট নকৰোঁ এইখিনিতো অকণমান পানী দি মই পনীৰখিনি দি দিম লাষ্টত অকণমান যদি পানী দি দিয়া যায় নহয় ফ্লেভাৰখিনি আৰু ধুনীয়াকৈ মানে পনীৰৰ ভিতৰত সোমাই যায় তাৰপিছত পানীটো দিয়াৰ পিছত ইয়াতে অলপমান মানে কেচাপ দিলে পক্ষীয়ে খাই ভাল পায় অলপ মিঠা মিঠা টাইপ হয় যে চ' অলপমান কেচাপ দি দিছোঁ আৰু কেচাপ দি অলপ সময় মানে ফ্লেমটো হাই কৰি জাষ্ট পানীখিনি মই শুকুৱাই ল'লোঁ পানীখিনি মানে পানীয়ে চানীয়ে ৰাখিব নালাগে জাষ্ট শুকুৱাই ল'লে হ'ল আৰু হৈ গ'ল মোৰ পনীৰ ৰেডি তাৰপিছতে কেকটো বোলো চাওঁ কেকটো হ'ল নাই সিহঁতক তেতিয়ালৈকে মই খানা চানা দি দিলোঁ মই মানে সিহঁতক আগেয়ে খানাটো দি দিওঁ কাৰণ তাহাঁতি সোনকালে শুব লাগে যে তাৰপিছতে কেতিয়াবা মই তাহাঁতৰ লগতে খাই দিওঁ নহ'লে মই অকণ দেৰিকৈ খাওঁ তাৰপিছত সিহঁতক খানা দি তাৰপিছত পাৰীয়ে কৈছে মোৰ কেকটো চোৱা হ'ল নাই তাৰপিছত কেকটো উলিয়াই চাইছোঁ টুথপিক ভৰাই চাইছোঁ চ' হৈ গ'ল এইটো যোনটো মাইক্ৰৱেভত কনভেকশ্যন মোড থাকে তাতে মই 160ত 30 মিনিটছৰ কাৰণে দিওঁ আৰামছে কেকটো হৈ যায় আৰু এইফালে পক্ষীয়ে কৈছে মা মোৰ পুডিংটো দিয়া ময়ো খাই চাওঁ চ' মই পুডিংটো অলপমান উলিয়াই দিছোঁ তাইক মানে ডিজাৰ্ট হিচাপত চ' পুডিংটো খাবলৈ তাই ভাল পালে তাৰপিছত কেকটোও ভাল বনিলে চ' তাহাঁতি দুইজনীয়ে বহি বহি আৰামছে খাই আছে তেতিয়ালৈকে মই বোলো কিটচেনটো চাফা কৰি লওঁ গেছটো আজিকালি মানে বৰষুণৰ বতৰ হৈছে যে আজিকালি খুব পৰুৱা হৈছে আমাৰ ইয়াতে মানে যদি অলপমানো খোৱা বস্তু অলপমানো কিবা গোন্ধও পায় নহয় পৰুৱা আহি যায় চ' মই মানে একদম মেনিয়েক হৈ যাওঁ মানে কিন্তু য'ত কিবা সৰু বস্তু এটাও পৰি আছে ফটাফট মই মচি থৈ দিওঁ ডাইনিং টেবুলখন হওক বা গেছটোৱে হওক বা যিয়ে নহওক কাৰণ মানে পিছদিনা আকৌ শুই উঠি পেলাই মানে গোটেই কিটচেন শ্লেবখনত পৰুৱা চাব মন নাযায় আৰু এনেও খোৱাৰ আগতে মানে গেছবোৰ মচিয়ে ৰাখিব লাগে কিন্তু এইকেইদিন পৰুৱাৰ কাৰণে মই আৰু এক্সট্ৰা কেয়াৰ কৰি মচিব লাগে চ' তেনেকৈ মচি থৈছোঁ আৰু বাকী কেকটো তাইক খাব দিছোঁ কাটি আৰু ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰিছে কিবা যদি ৰেচিপি শিকিব বিচাৰিছে যিখিনি মই জানো সেইখিনিতে মই আপোনালোকক দেখাব পাৰিম আৰু বাকী ক'ব পাৰে কি চাব বিচাৰিছে নুমলীগড় NRL টাউনশ্বিপখন যদি চাব বিচাৰিছে দেখাব পাৰিম চ' বাই ফৰ নাও গাইজ গুড নাইট